নমস্কাৰ বন্ধুসকল আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি 2024 চনৰ এপ্ৰিল মাহৰ 13 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 30 তাৰিখ। আজি শনিবাৰ। আজি এই বছৰৰ শেষ দিন আৰু বহাগৰ 7 বিহুৰ প্ৰথম বিহু। আজি গৰু বিহু। আপোনালোকক নতুন বছৰৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আজি শুক্লপক্ষ পঞ্চমী তিথি আৰু মৃগশিৰা নক্ষত্ৰ। আজি সূৰ্য উদয় হ'ব 5:01:25 আৰু সূৰ্য অস্ত যাব 5:46:20। আজি জন্ম হ'লে জাতক জাতিকাৰ বৃষ ৰাশি, শুদ্ৰবৰ্ণ আৰু দেৱগণ হ'ব আৰু আজি যদি আদ্যা ঋতু হয় তেতিয়া প্ৰতিহিতা যোগ হ'ব। যাত্ৰাৰ শুভকৰ্মৰ বাবে আজিৰ দিনটো নিম্নমানৰ। আজি শ্ৰী বাসন্তী দেৱীৰ শ্ৰী শ্ৰী মা স্কন্দমাতাৰ ৰূপৰ পূজা আৰু ব্ৰত। খাদ্যত আজি দিনত বেল আৰু ৰাতিলৈ তিতা নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। অহেতুক মানসিক অৱসাদে আজি কৰ্মত আপোনাৰ মন বহিবলৈ নিদিব। আনহাতে দিনটোৰ সহজ কাম কাজ মিলাই আজি আপুনি হাতত যথেষ্ট আজৰি সময়ো লাভ কৰিব। শিক্ষাৰ্থীয়ে শাৰীৰিক দুৰ্বলতা, সুনাম অৰ্জনৰ বিশেষ দিশত বাধা নহ'বলৈ যত্ন লওক। প্ৰতিযোগিতা আদিত অংশগ্ৰহণৰ সৌভাগ্য লাভ কৰি আপুনি আনন্দিত হ'ব। আজি নিবনুৱাৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব, কিন্তু বিজয় অৰ্জন কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। কোনো বিশেষ সামগ্ৰী ক্ৰয় কৰি আপুনি আজি আপোনাৰ প্ৰিয়জনকো উৎসাহিত কৰিব পাৰিব, কিন্তু কোনো কাৰণত আপুনি আজি আত্মীয়ৰ চাপো সামান্য সহ্য কৰিব লাগিব। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম বাঢ়িব, কিন্তু অৰ্থাগমত সন্তুষ্টি থাকিব। অকস্মাত পোৱা কোনো শুভ সংবাদেও আজি আপোনাক ব্যৱসায় সম্প্ৰসাৰণৰ আশা দিব। পুত্ৰ কন্যাৰ আচৰণে আপোনাক অসন্তুষ্ট কৰিলেও সিহঁতৰ সৌভাগ্যই গৃহ সুখ বঢ়াব। আজি ব্যয় বাঢ়িলেও কোনো বিশেষ সামগ্ৰী ক্ৰয় কৰি আপুনি আৰ্থিকভাৱেও লাভৱান হ'ব। এটা শান্ত আৰু সন্তুষ্টিৰে ভৰা দিন আজি আপুনি উপভোগ কৰিব পাৰিব। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। শাৰীৰিক ক্ৰমোন্নতিয়ে আপোনাৰ মনোবল বঢ়াব। আজি উৎসাহেৰে দিনটো আপুনি আৰম্ভ কৰিব পাৰিব আৰু সেইদৰে সকলো দিশতে বিজয় অৰ্জন কৰি আপুনি দিনটো অতিক্ৰম কৰিব পাৰিব। নিবনুৱাই ভ্ৰমণত সফলতা পাব। নতুন সংযোগো আৰু নতুন ব্যক্তিৰ লগত আজি আপোনাৰ বন্ধুত্ব স্থাপন হ'ব। শিক্ষাৰ্থীয়ে প্ৰতিভা বিকাশৰ উন্নত সুযোগ লাভ কৰি উৎসাহিত হ'ব পাৰিব। সৌভাগ্য অৰ্জন কৰি আপুনি আজি গুৰুজনকো প্ৰভাৱিত কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ পৰা পোৱা কোনো শুভ সংবাদে আপোনাক আজি উৎসাহত ৰাখিব। আজি প্ৰেমৰ সম্পৰ্কক আপুনি বিবাহৰ সংযোগলৈ অগ্ৰগতি দিও সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। কোনো মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে চমু ভ্ৰমণৰ আঁচনিয়ে পাৰিবাৰিক সুখ বঢ়াব। আজি অৰ্থ সমস্যা সমাধান কৰাৰ পাছতো সঞ্চয়সমূহতো আপুনি মনোযোগ দিব পাৰিব। ব্যৱসায়ীৰ পৰিশ্ৰম বাঢ়িব, কিন্তু অৰ্থগমত সুখ থাকিব। কিন্তু কোনো অসৎ ব্যক্তিৰ লগত হোৱা বিতৰ্কই যাতে মান মৰ্যাদাৰ প্ৰশ্ন নুতুলে তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি নীলা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা আপোনাৰ মনোবল হ্ৰাসৰ কাৰণ নহ'বলৈ যত্ন লওক। দিনটোত ন্যায্যপ্ৰাপ্তিত হোৱা বিলম্বৰ সংবাদো আপোনাৰ আজি দুশ্চিন্তাৰ কাৰণ হ'ব। কোনো ব্যক্তিৰ লগত হোৱা মত পাৰ্থক্যৰ ফলত এনে ব্যক্তিৰ লগত হোৱা বিবাদে যাতে আপোনাৰ গোপন শত্ৰু বৃদ্ধি নকৰে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়ে সিদ্ধান্তৰ বিলম্বৰ ফলত সৌভাগ্য অৰ্জনৰ বিশেষ সুযোগ যাতে নেহেৰায় তাৰ প্ৰতি লক্ষ্য ৰখা আৱশ্যক। আজি বন্ধুৰ সংগত আপোনাৰ মূল্যৱান সময়ো নষ্ট হ'ব। নিবনুৱাই অসতৰ্কতাৰ ফলত কোনো বিশেষ সামগ্ৰী নষ্ট নহ'বলৈ সাৱধানতা লওক। আজিৰ দিনটো আপোনাৰ উদ্বিগ্নতাৰে অতিক্ৰম হ'ব। প্ৰেমত আত্মীয়ৰ চাপ আপুনি কিছু পৰিমাণে সহ্য কৰিব লগা হ'লেও প্ৰিয়জনৰ সংগত এটা শ্ৰেষ্ঠতম দিন আজি আপোনাৰ অতিবাহিত হ'ব। আপোনাৰ মতামতসমূহত লাভ কৰা প্ৰিয়জনৰ সমৰ্থন আৰু সহমতেও আপোনাক এটা উৎসাহপূৰ্ণ দিন আজি উপহাৰ দিব।
ব্যৱসায়ত চোৰ আৰু অসৎ ব্যক্তিৰ প্ৰবঞ্চনাৰ পৰা সাৱধানতা লওক। আজি পৰিশ্ৰম অনুসাৰে আপোনাৰ উপাৰ্জনত সন্তুষ্টি কমিব। গৃহত অৰ্থচিন্তাই আপোনাক দুশ্চিন্তাগ্ৰস্ত কৰিব পাৰে। কোনো প্ৰতিবেশীৰ আচৰণেও যাতে পৰিৱেশ নিম্নগামী নকৰে তাৰ বাবেও আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। স্বাস্থ্যত বিষ বেদনা আদি অনুভৱ হ'লেও আজি আপুনি ভ্ৰমণৰ আঁচনি ল'ব লগা হ'ব। ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। কোনো ব্যক্তিৰ আচৰণেও আজি আপোনাক সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব। শিক্ষাৰ্থীয়ে আশা কৰা শুভ সংযোগ লাভ কৰিব। কোনো দিশত আজি আপোনাৰ সুখ্যাতিও বাঢ়িব। কিন্তু আজি অৰ্থকষ্ট আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। নিবনুৱাই যিকোনো পৰিৱেশতে সামান্য হ'লেও আঘাত নাপাবলৈ সাৱধানতা লওক। আপোনাৰ মতত আজি প্ৰিয়জনৰ সমৰ্থন নাথাকিব, যাৰ বাবে আপোনাৰ দিনটো হতাশজনক হ'ব পাৰে। আজি আপুনি আত্মীয়ৰ চাপো সামান্য সহ্য কৰিব লাগিব। ব্যৱসায়ত দৈহিক কষ্ট বাঢ়িলেও অৰ্থ প্ৰবাহত আপোনাৰ সন্তুষ্টি থাকিব। কোনো সম্পদ ক্ৰয় কৰিও আজি আপুনি আশা পূৰণ কৰিব পাৰিব। দূৰণিৰ আত্মীয়ৰ আগমনে গৃহসুখ বঢ়াব, যাৰ ফলত আপোনাৰ আজি অৰ্থচিন্তাও বাঢ়িব। আনহাতে সকলো দিশতে পুত্ৰ কন্যাৰ সহযোগে আপোনাক সন্তুষ্টি দিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। স্বাস্থ্যত আপোনাৰ সামান্য দুৰ্বলতা থাকিব। যিকোনো প্ৰকাৰৰ আঘাতৰ পৰাও আজি আপুনি সাৱধানতা ল'ব লাগিব। কোনো ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি আপুনি নিজৰ উদাৰতা আৰু সহানুভূতিশীলতাৰ প্ৰমাণো কৰিব পাৰিব। কিন্তু কোনো মিত্ৰজনৰ বিশ্বাস ভংগ আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। শিক্ষাৰ্থীয়ে ভুল সিদ্ধান্ত গ্ৰহণৰ ফলত সৌভাগ্যৰ উন্নত সুযোগ যাতে নেহেৰায় তালৈ লক্ষ্য ৰাখক। এনে সুযোগ লাভ কৰাত আপোনাৰ দুৰ্বল স্বাস্থ্য যাতে বাধা নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। নিবনুৱাই সন্তুষ্টি সামান্য কমিলেও নতুন কৰ্মৰ সন্ধান লাভ কৰিব। আগলৈ ইয়াত আপুনি সৌভাগ্যৰো আশা লাভ কৰিব পাৰিব। আজি নতুন সংযোগ ৰোমাঞ্চকৰ হ'ব আৰু ইয়াত আপোনাৰ আশাও পূৰণ হ'ব। প্ৰিয়জনৰ পৰা স্থান আৰু মান লাভ কৰিও আপুনি আনন্দিত হ'ব পাৰিব। ব্যৱসায়ত নতুন পৰিযোজনাত ধন বিনিয়োগ কৰি যাতে আজি আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতি সাৱধানতা লওক। গৃহত সম্পত্তিৰ সমস্যা সমাধানত আপোনাৰ আজি খৰচ বাঢ়িব। আপোনাৰ আচৰণ বা মন্তব্যই যাতে গৃহ আনন্দ নকমায় তাৰ প্ৰতি যত্ন লওক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আপোনাৰ স্বাস্থ্যৰ উন্নতিয়ে মনোবলো বঢ়াব, কিন্তু বিভিন্ন প্ৰকাৰৰ সমস্যাই আজিৰ দিনটো আপোনাক ব্যস্ত ৰাখিব। ভ্ৰমণত অসতৰ্কতাৰ ফলত যাতে আপুনি ৰাজৰোষত নপৰে তাৰ প্ৰতিও লক্ষ্য ৰাখক। নিবনুৱাই আশা কৰি থকা শুভ সংবাদ লাভ কৰিব। আপোনাৰ পৰিশ্ৰমৰ মৰ্যাদা লাভতো আজি আপুনি আনন্দিত হ'ব পাৰিব, যদিও ইয়াৰ বাবে আপুনি দিনৰ শেষলৈ ৰ'ব লগা হ'ব। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতা আদিত উচ্চ স্থান লাভ কৰি প্ৰশংসিত হ'ব। আজি সকলো দিশতে আপোনাৰ সিদ্ধান্তও আপুনি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। কিন্তু কোনো কাৰণত আজি আপুনি জ্যেষ্ঠজনৰ চাপো সামান্য সহ্য কৰিব লাগিব। আপোনাৰ মতামতত আজি প্ৰিয়জনৰ সমৰ্থন আৰু সহযোগে এটা লেখত ল'বলগীয়া দিন আপোনাক উপহাৰ দিব। প্ৰিয়জনৰ সংগত এটা আনন্দেৰে ভৰপূৰ দিন আপোনাৰ অতিবাহিত হ'ব। ব্যৱসায়ত অৰ্থ সংক্ৰান্ত শুভ সংবাদ লাভ কৰাৰ পাছতো আজি আপোনাৰ অৰ্থচিন্তা বাঢ়িব। নতুন কোনো আঁচনিত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো নিম্নমানৰ। পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহসুখ বঢ়োৱাৰ লগতে সমাজতো আপোনাৰ মান বঢ়াব। দূৰৰ কোনো আত্মীয়ৰ পৰা পোৱা শুভ সংবাদেও আজি পাৰিবাৰিক সুখ বঢ়াব। আনহাতে আজি ব্যয় বৃদ্ধিয়ে আপোনাৰ অৰ্থচিন্তা বঢ়াব। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ।
শাৰীৰিক দুৰ্বলতা আপোনাৰ মনোবল হ্ৰাসৰ কাৰণ নহ'বলৈ যত্ন লওক। কোনো অপ্ৰত্যাশিত সংবাদতো আজি আপোনাৰ চিন্তা বাঢ়িব। মতৰ পাৰ্থক্যই ঘনিষ্ঠ বন্ধুৰ লগত বিবাদ নহ'বলৈ আপুনি আজি যত্ন ল'ব লাগিব। এনে বিবাদে আপোনাৰ কোনো নতুন সমস্যা উদ্ভৱ কৰাৰ লগতে শুভাকাংক্ষী বন্ধু কমাৰ আশংকাও দিব। নিবনুৱাই নিজৰ অৰ্থচিন্তা থকাৰ পাছতো ঘনিষ্ঠ বন্ধুক আৰ্থিক সহযোগিতা প্ৰদান কৰি বন্ধুত্বত মান বঢ়াব পাৰিব। শিক্ষাৰ্থীয়ে বুদ্ধিৰ দুৰ্বলতাৰ ফলত সুনাম অৰ্জনৰ বিশেষ সুযোগ নেহেৰাবলৈ লক্ষ্য ৰাখক। আজি মৰ্যাদাৰ প্ৰশ্ন থকা কোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আপুনি সাৱধানতা ল'ব লাগিব। প্ৰিয়জনৰ মতত সহমত আৰু সমৰ্থন জনাই আজি আপুনি সম্পৰ্কক বিশেষ উচ্চতা প্ৰদান কৰিব পাৰিব। অসাৱধানতাবশতঃ কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈ লক্ষ্য ৰাখক। ব্যৱসায়ীয়ে আজি ভ্ৰমণৰ আঁচনি গ্ৰহণ কৰিব পাৰে। ইয়াত সফলতাৰ আশাও কৰিব পাৰিব। গৃহত আপোনজনৰ স্বাস্থ্য আপোনাৰ চিন্তাৰ কাৰণ হ'ব। আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ দ্বাৰা প্ৰবঞ্চিত নহ'বলৈ সাৱধানতা লওক। সকলো দিশতে আজি পাৰিবাৰিক সহযোগিতাই আপোনাক সন্তুষ্টি দিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যাই মানসিকভাৱে আপোনাক আজি ব্যস্ত ৰাখিব। গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যাৰ বাবে আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰমো বাঢ়িব। সামান্য হ'লেও শাৰীৰিক দুৰ্বলতা কৰ্ম পৰিৱৰ্তনৰ প্ৰধান কাৰণ হোৱাৰ আশংকা থাকিব। নিবনুৱাই বিশেষ সংযোগ লাভ কৰি প্ৰতিষ্ঠাৰ আশা কৰিব পাৰিব। আজি কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ লগত আপোনাৰ সুসম্পৰ্ক স্থাপন হ'ব। শিক্ষাৰ্থীক ঘনিষ্ঠ বন্ধুৰ বিশ্বাসহীনতাই দুশ্চিন্তাগ্ৰস্ত কৰিব পাৰে। আজি দৈহিক দুৰ্বলতাই প্ৰতিযোগিতামূলক ক্ষেত্ৰত আপোনাৰ প্ৰতিভা বিকাশত যাতে বাধা নানে তাৰ প্ৰতিও আপোনাক যত্নৰ আৱশ্যক হ'ব। অধিক ব্যস্ততাৰ বাবে আজি প্ৰিয়জনৰ সংগ আপোনাৰ লাভ নহ'ব। ই আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। আজি আপোনাৰ অৰ্থ সমস্যা চিন্তা বৃদ্ধিৰ কাৰণ হ'ব। গৃহত অৰ্থাগম অব্যাহত থকাৰ পাছতো আপোনজনৰ স্বাস্থ্যই আপোনাক আজি দুশ্চিন্তাগ্ৰস্ত কৰি ৰাখিব। পুত্ৰ কন্যাৰ বাবে আপোনাৰ ব্যয় বাঢ়িব। অকস্মাত পুৰণা সমস্যা সমাধানত অধিক খৰচ নহ'বলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। শাৰীৰিক উন্নতি অব্যাহত থকাৰ পাছতো আপোনাৰ মনোবল কমিব, কিয়নো বিভিন্ন ব্যক্তিগত সমস্যাই আপোনাক আজি মানসিকভাৱে ব্যস্ত ৰাখিব। নিবনুৱাই উদ্বিগ্নতাৰে আজিৰ দিনটো অতিক্ৰম কৰিলেও শেষলৈ আশা কৰা সংবাদ লাভ কৰিব। পুৰণা বিনিয়োগৰ সফলতাই আপোনাক উৎসাহ যোগাব। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক ক্ষেত্ৰত প্ৰতিভা আৰু দক্ষতাৰ স্বীকৃতি লাভ কৰি আনন্দিত হ'ব। আপোনাৰ সন্মান বৃদ্ধিয়ে আজি আপোনাৰ শত্ৰুকো প্ৰভাৱিত কৰিব। কোনো শুভ সংবাদ লাভত প্ৰেমৰ সম্পৰ্কত উজ্জ্বলতা বৃদ্ধি পাব। আপোনাৰ মতামতত প্ৰিয়জনৰ সমৰ্থনেও আজি এটা উৎসাহপূৰ্ণ দিন আপোনাক উপহাৰ দিব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। ব্যৱসায়ত আন দিনৰ তুলনাত আজিৰ দিনটো বহুত উন্নত। পৰিশ্ৰম বাঢ়িলেও অৰ্থ প্ৰবাহত আপোনাৰ আনন্দ থাকিব। গৃহত গুৰুত্বপূৰ্ণ সমস্যা সমাধানত আপোনাৰ ব্যয় বাঢ়িব। আনহাতে আপোনাৰ বাক্য বিভ্ৰাটে যাতে গৃহ সুখ নকমায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। আপোনাৰ আজি নীলা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। শাৰীৰিক দুৰ্বলতাৰ ফলত কৰ্মৰ পৰিৱেশত আপোনাৰ আজি মন নবহিব। আপোনাৰ আজিৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। মতৰ পাৰ্থক্যই নিবনুৱাৰ লগত ঘনিষ্ঠ বন্ধুৰ লগত হোৱা বিবাদ মনোকষ্টৰ কাৰণ নহ'বলৈ যত্ন লওক। আজি আপোনাৰ অৰ্থচিন্তাও বাঢ়িব। দৈহিক দুৰ্বলতা শিক্ষাৰ্থীৰ প্ৰতিভা বিকাশত যাতে বাধা নহয় তাৰ বাবে যত্নৰ আৱশ্যক হ'ব।
কোনো কাৰণত আপুনি আজি ঘনিষ্ঠ বন্ধুৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'ব। আজি আপোনাৰ মতামতত প্ৰিয়জনৰ সমৰ্থন নাথাকিব। দিনটো হতাশজনক নহ'বলৈ আত্মবিশ্বাস বঢ়াওক। ব্যৱসায়ত আজিৰ দিনটো আগতকৈ সামান্য নিম্নমানৰ। অৱশ্যে কাৰোবাক প্ৰতিশ্ৰুতি দি আপুনি অৰ্থ সমস্যা আঁতৰাব পাৰিব। গৃহত অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত আপোনাৰ খৰচ নাবাঢ়িবলৈ লক্ষ্য ৰাখক। পুত্ৰ কন্যাৰ বাবে আজি আপোনাৰ ব্যয় বাঢ়িব। কোনো আপোন ব্যক্তিৰ স্বাস্থ্যও আপোনাৰ চিন্তা সামান্য বঢ়াব পাৰে। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা থাকিলেও ভ্ৰমণৰ নিৰ্ণয় আপুনি ল'ব লগা হ'ব। কিন্তু যান বাহনত ভ্ৰমণৰ সময়ত কোনো প্ৰকাৰে আঘাত নাপাবলৈ সাৱধানতা লওক। কোনো অপ্ৰত্যাশিত সংবাদত নিবনুৱাৰ দুশ্চিন্তা বাঢ়িব। দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'ব। আজিৰ আপোনাৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। শিক্ষাৰ্থীয়ে কোনো কাৰণত আত্মীয়ৰ চাপ সহ্য কৰিব লাগিব। ভুল সিদ্ধান্ত গ্ৰহণত সুনাম অৰ্জনৰ সুযোগ নষ্ট কৰি যাতে আপুনি চিন্তিত নহয় তালৈও লক্ষ্য ৰাখক। স্বাস্থ্যজনিত কাৰণত প্ৰেমৰ পৰিৱেশ আজি সামান্য নিম্নমানৰ। দুশ্চিন্তা থাকিলেও অৱশ্যে পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। পৰিৱেশ স্বাভাৱিক হ'ব। ব্যৱসায়ত জুই আৰু চোৰৰ পৰা সাৱধানতা লওক। আন দিনৰ তুলনাত আজি আপোনাৰ সন্তুষ্টি কমিব। গৃহত পুৰণা প্ৰাপ্য ধন আদায় পাব। কোনো বিশেষ ব্যক্তিৰ আগমনত আজি গৃহসুখ বাঢ়িব। দূৰণিৰ কোনো আত্মীয়ৰ সংবাদ লাভৰ বাবে আপোনাৰ উদ্বিগ্নতা বাঢ়িব। আপোনাৰ আজি সেউজীয়া ৰঙৰ 6 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰঙৰ 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ শেষত মীন ৰাশিলৈ। পুৰণা ৰোগৰ আকস্মিক উত্থানত যাতে আপুনি মনোকষ্টত ভুগিব নালাগে তাৰ প্ৰতি সাৱধানতা লওক। কোনো ব্যক্তিৰ লগত হোৱা বিবাদ শত্ৰু বৃদ্ধিৰ কাৰণ নহ'বলৈও আপোনাক যত্নৰ প্ৰয়োজন হ'ব। নিবনুৱাৰ ভ্ৰমণ কষ্টকৰ হ'ব যদিও সফলতাত সুখো থাকিব। আশা কৰা শুভ সংযোগ লাভ কৰিও আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে কৃষ্টি সংস্কৃতি আদিৰ ক্ষেত্ৰত সুখ্যাতি অৰ্জন কৰিব পাৰিব। নতুন কোনো ব্যক্তিৰ লগত হোৱা পৰিচয়ে আজি আপোনাৰ সৎবন্ধুৰ সংখ্যা বঢ়াব। মতৰ পাৰ্থক্যই প্ৰেমৰ পৰিৱেশৰ আনন্দ নকমাবলৈ সাৱধানতা লওক। আজি মন্তব্য প্ৰকাশতো আপুনি লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। কিন্তু আজি আপুনি চোৰ আৰু জুইৰ পৰা সাৱধানতা ল'ব লাগিব। গৃহত নতুন আঁচনিত ধন বিনিয়োগ কৰি যাতে আৰ্থিক ক্ষতিৰ সন্মুখীন নহয় তাৰলৈ লক্ষ্য ৰাখক। অহেতুক প্ৰবাসী আত্মীয়ৰ বাবে চিন্তা বাঢ়িব যদিও গৃহসুখ অক্ষত থাকিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।